আসসালামু আলাইকুম। আপোনালোক সকলো ভালে আছেনে? মোৰ ভালেই বাৰু দেই। আপোনালোক ভালে থকাটোৱে কামনা কৰিলোঁ। চাওকচোন, আমি এয়া যাবলৈ ওলালোঁ অকণমান বজাৰৰ ফালে। বোৱাৰী ওলাইছে কলেজলৈ, তাইও ধামধুম কলেজলৈ ওলাইছে আৰু আমি বোলো বজাৰলৈ বুলি ওলালোঁ। আৰু বোৱাৰীয়ে যোৱাকালি বজাৰ কৰিছিল, এয়া তাকো অকণমান আপোনালোকক দেখালোঁ। জানেনে, মই বেকিং ডাঙৰেই আনিবলৈ দিছিলোঁ, তাই আনিলে সৰু কাষ্টাৰ্ড আৰু কৰ্ণফ্ল'ৰ, কিন্তু 500 গ্ৰামৰ আনিছে, কাৰণ এই দুটা বস্তু তাইক বহুত প্ৰয়োজন যে। বেকিংটো মোকহে প্ৰয়োজন, সেইবাবে সৰুকৈ আনিলে বুলি মই আকৌ তাইক জোকালোঁ। তাই কৈছে, নহয় মা, আকৌ লৈ আহিম দিয়ক। এয়া ভণ্টি, মই আৰু বেটি ওলাই গ'লোঁ বজাৰৰ ফালে, কাৰণ আমাৰ আগত বিয়া এখন আছে। বিয়াখনত বজাৰ ইটো সিটো লগা হৈয়ে আছে আমাক, সেইবাবে ওলাই গ'লোঁ। যাওঁতে গৈ বজাৰ পোৱাৰ পিছতে বোৱাৰী আৰু ভণ্টিৰ ছোৱালীও আমাক আহি লগ ধৰিলে। সিহঁতৰ এক্সাম আছিলে, এক্সাম দি সিহঁতে বাহিৰে আহিলে। মই আকৌ এইবিলাক তিল গুৰ কিবা ল'বলৈ আছিল, এইবিলাকো ল'লোঁ। তাৰপাছত বোৱাৰীয়ে পাপৰ ল'লে, তাই আকৌ এই পাপৰবিলাক বৰ ভাল পায় খাই পেলাই। তাৰপিছত লাহে লাহে আহি বজাৰতো সোমালোঁ, ফল মূল কেইটামান ল'লোঁ। আৰু সিহঁতৰ কাপোৰ কানি, ব্লাউজ কিবা কিবি থাকেই নহয়, সেইবিলাক ল'বলৈ আকৌ মণিহাৰী বস্তু সিহঁতৰ ৰৈয়ে গৈছিল, বোলে এইটো লাগে সেইটো লাগে। তাৰপাছত আকৌ খাবলৈ মন গ'ল, আহি ডিলাইটত সোমাই, এয়া তেজপুৰ ডিলাইটত সোমাই পেলাই সিহঁতে অকণমান কিবা কিবি খালে, কাৰণ আমি তাৰপৰা বাহিৰে বাৰ্থডে লৈ আহিম কথাটো সিহঁতে গমেই পাইছিলে। তাৰপাছত এয়া বাৰ্থডে লৈ আহিলোঁ, দেখিছেনে, ওচৰতে বাৰ্থডে এখন আছিলে, তাকে বাৰ্থডে লৈ গ'লোঁ। আহি বাহিৰে বাৰ্থডেখন লৈ গ'লোঁ। গৈ পেলাই কিন্তু বাৰ্থডে কেক কটাৰ ক্লিপটো ল'ব নোৱাৰিলোঁ, কাৰণ সেইখিনি সময় পাৰ হৈ গৈছিলে, আমি অকণ যাওঁতে দেৰি হৈছিল। তাৰপাছত বহি সকলোৱে কথা পাতিলোঁ। কথা পাতি গাঁৱৰ মানুহ ইটো সিটো লগ পোৱা যায় ন, গাঁৱৰ বিয়া বাৰ্থডে যিকোনো কামতেই এই গাঁৱৰ মানুহবিলাকক লগ পোৱা যায়। কাৰণ চাওকচোন, আমি একেলগে বহিলোঁ খাবলৈ মাতিলে। তাৰপাছত তাতে গৈ আমি পোলাও, মাংস ইত্যাদি বহুত ধুনীয়াকৈয়ে খোৱা বোৱা কৰিলোঁ। আৰু ঘৰত আহি আমি ভাত বনাবলগীয়া নহ'ল, কাৰণ আমিখিনিয়ে খাই আহিলোঁ। আৰু বেটা আছিল, বেটাই যিহেতুকে বাহিৰতে খালে, আমি এইফালে খাই আহিলোঁ বুলি কোৱা দেখি সি বাহিৰত খালে। তাত কিন্তু তাক সিহঁতে মাতিয়ে আছিল, ফোন কৰি আছিল, কিন্তু সি নগ'লে। সি ক'লে, নাই মই নোৱাৰিম, মই কামত ব্যস্ত। বহুত ভাল লাগিল। বাচ্ছাটোৰ 1 বছৰ হৈছিলে। আৰু এই টিকলাটোৱে যে ইমান আমনি কৰিছে, মাকক এইতে দৌৰাইছে, মাকে টুপিটো পিন্ধাই, সি নিপিন্ধে টুপি। সৰু ল'ৰা ছোৱালীবিলাক তেনেকুৱাই নহয়নে, টুপি পিন্ধিবলৈকে নিবিচাৰে। এয়া ভাত খোৱাৰ পাছত আমালৈ মিঠাই লৈ আহিলে, কিন্তু মই নাখালোঁ। মই মিঠাই খোৱাটো ইমান মানে এৰিছোঁ, আৰু ভাল পাইছিলোঁ, এতিয়া এৰিছোঁ। সময়ৰ লগে লগে অলপ মিঠা বস্তুটো কমাই খাব লাগে, নহয়নে? আপোনালোকে কি কয় ৰাইজ? বাই বাই, টাটা।